নমস্কাৰ ৰাইজ, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। মোৰো ভাল। আজি অম্বুবাচী মেলালৈ বুলি মা ভণ্টি মোৰ যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া আমাৰ কামাখ্যা মন্দিৰ পালোঁ আৰু এতিয়া আমি ইয়াত চেণ্ডেলযোৰ থৈ ইয়াতে এইবাৰ আপোনাৰ কামাখ্যা গেটতে আপোনাৰ এই ব্যৱস্থাটো কৰিছে তেওঁলোকে। যোৱাবাৰ এই চেণ্ডেল থোৱালৈকে বহুত মানুহৰ মাজত হাহাকাৰ সৃষ্টি হৈছিলে। সেই গতিকে তেওঁলোকে এইবাৰ কামাখ্যা মন্দিৰ গেটতে তেওঁলোকে চেণ্ডেল ৰখাৰ ব্যৱস্থা কৰিছে আৰু এই সৰু দোকানবোৰতো এই চেণ্ডেলবোৰ ৰখা হৈছে আৰু তাত তেওঁলোকে চেণ্ডেলবোৰ ৰখাৰ কাৰণে পইচাও তেওঁলোকে লৈছে। এনেকৈ কৰি আমি এনেকৈ চেণ্ডেলযোৰ থৈছোঁ ইয়াতে আৰু এতিয়া আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। বলক মা কামাখ্যাৰ দুৱাৰদলিলৈ যাওঁ। ৰ'ব মা কামাখ্যাৰ নামত আমাৰ আজিৰ এই দিনটো, সেই গতিকে মা কামাখ্যাৰ নামৰ কাপোৰখন মূৰত নাবান্ধিনো কেনেকৈ থাকোঁ। সেই গতিকে আমি তিনিওজনীয়ে মা কামাখ্যাৰ নামৰ কাপোৰখন মূৰত বান্ধি ল'লোঁ। ৰাতিপুৱা ৰ'দৰ তাপত বহু ভক্তপ্ৰাণ ৰাইজে বহু সমস্যাৰ সন্মুখীন হৈছে যদিও পিছবেলালৈ বতৰটো মা কামাখ্যাৰ কৃপাত শীতল হৈ পৰিল আৰু এই শীতল বতৰতে আমিও গৈ আছোঁ। দেখিছেনে বতৰটো ঠাণ্ডা হৈছে যদিও মোৰ মুখখন ঘামেৰে অৱস্থা নাই। ঘামত মোৰ মুখখনৰ অৱস্থা নাই। সেই গতিকে ভণ্টিয়ে আকৌ মা কামাখ্যাৰ কাপোৰখন মূৰত মোৰ ঠিক কৰি দিলে। আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু এই যাত্ৰাৰ মাজতে এষাৰ কথা ক'বলৈ খুবেই আনন্দিত অনুভৱ কৰোঁ যে আমাৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ গীতত যেনেকৈ আমি মানুহে মানুহৰ গীতটি শুনিবলৈ পাইছিলোঁ, ঠিক তাৰেই অনুভৱ আমি এই অম্বুবাচীৰ ভিতৰত আপোনাৰ ভাত, পানী, চৰ্বত, চকলেট, বিস্কুট আদি বিভিন্ন ধৰণৰ সামগ্ৰীৰে বহু লোকে জনসাধাৰণক শুশ্ৰূষা কৰা দেখা যায়। তাৰেই কিছু দৃশ্য মই মোৰ ভিডিঅ'ত দেখাবলৈ পাই খুবেই আনন্দিত হৈছোঁ। এইটো আপোনালোকক দেখাইছোঁ তাৰেই দৃশ্য। আমাৰ প্ৰত্যেক বছৰে অম্বুবাচী মেলালৈ অহা হয় আৰু এই অম্বুবাচী মেলালৈ যেতিয়াই মই আহোঁ তেতিয়াই মই এইষাৰ কথা মন কৰোঁ। এই অম্বুবাচী মেলাত শিবিৰ পাতি জনসাধাৰণক শুশ্ৰূষা কৰা এওঁলোকে খুবেই পৰিষ্কাৰ আৰু পৰিচ্ছন্নভাৱে নিজৰ দায়িত্বৰ সম্পূৰ্ণ পালন কৰে। অলপ সময় যদি আমি ঈশ্বৰৰ নামত নিজক দিব পাৰোঁ তেতিয়াহ'লে আমাৰ খুবেই আনন্দৰ বিষয়। কিয়নো এদিন আমি সকলো এই সংসাৰৰ মায়া ত্যাগ কৰি ঈশ্বৰৰ কাষ চাপিব লাগিব আৰু এই ঈশ্বৰৰ নামত নিজক অৰ্পণ কৰিবলৈ পোৱা আনন্দৰ কথা। লগতে অগণন ৰাইজৰ সমাৱেশ। বতৰ ঠাণ্ডা যদিও ঘামত মোৰ অৱস্থা নোহোৱা হৈছে। পানী এবটল ল'লোঁ, এতিয়া এই পানী বটল খাম। মা কামাখ্যাৰে শক্তিস্বৰূপ যি কি নেকি মা কামাখ্যাই আমাক শক্তি প্ৰদান কৰি তেওঁৰ ওচৰলৈ যোৱাত আমাক সহযোগ কৰিছে। নহ'লেনো ইমান দূৰ বাট গৈ ঘূৰি অহাটো সম্ভৱপৰ নহ'লে হয়। ঠিক তেনেদৰে মন্দিৰৰ কৰ্মকৰ্তাসকলেও নিজৰ দায়িত্ব সম্পূৰ্ণ পালন কৰিছে। এয়া পাই গ'লোঁ মা কামাখ্যাৰ শক্তিপীঠ ধাম। ভিতৰত মা কামাখ্যাৰ দৰ্শন কৰি আহিলোঁ, কিন্তু তাত এটা কথা যে ভিতৰত আপোনাৰ কোনো কেমেৰা ইউজ কৰিব নিদিয়ে আৰু কেমেৰা ইউজ কৰিলে তাত জৰিমনা ভৰিব লাগিব 2100 টকা। সেই গতিকে তাত কোনো ভিডিঅ' কৰা নহ'ল। আজিলৈ আমাৰ মা কামাখ্যাৰ দৰ্শন হ'ল আৰু এতিয়া আমি ঘৰলৈ ৰাওনা হৈছোঁ আৰু আজিৰ এই ভিডিঅ'ত ইয়াতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। ধন্যবাদ।